নমস্কাৰ আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তত ব্ৰেকিং নিউজ শ্ৰীৰাঙৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰত বন্যাহস্তীৰ ত্ৰাস বন্যাহস্তীৰ আক্ৰমণত নিহত হল এজন লোক নিহত লোকজনৰ নাম অধৰ মেধি বজাৰত থকা নিজৰ চাহৰ দোকানলৈ গৈ থকাৰ সময়ত হাতীৰ আক্ৰমণ ঝাৰবিখ পানীৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰত ঘটিল এই শোকাবহ ঘটনা অঞ্চলটোত সঘনাই উপদ্ৰৱ চলাই আহিছে বন্যাহস্তীয়ে সদৌ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সাব্যস্ত কৰিছে প্ৰতিবাদ ঘটনাস্থলীৰ পৰা মৃতদেহ উঠোৱাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত আৰু বন বিষয়াৰ উপস্থিতি বিচাৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু আৰু এই ঘটনাৰ পাছতে ক্ৰমাৎ উত্তেজিত হৈ পৰিছে ৰাইজ মৃতদেহ ৰাজপথত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত আৰু হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ আৰু তাৰেই অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আমি জনাইছো নিহত লোকজনৰ নাম হৈছে অধৰ মেধি বজাৰত থকা নিজৰ চাহৰ দোকানলৈ গৈ থকাৰ সময়তে হাতী আক্ৰমণ কৰে ঝাৰবিখ পানীৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰত এই শোকাবহ ঘটনা ইতিমধ্যে আমি জনাইছো অঞ্চলটোত সঘনাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত আৰু তেনেস্থলত বন বিভাগে এই সংঘাত দূৰ কৰিবলৈ সক্ষম হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উত্তেজিত জনতাই উপানন্দ শৰ্মাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো উপানন্দ হাতী মানুহৰ সংঘাত হাতীৰ আক্ৰমণত নিহত হল এজন লোক আৰু ইয়াকে লৈ বৰ্তমান উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হয় যে ভূটান সীমান্ত শ্ৰীৰাঙৰ বিভিন্ন অঞ্চলত দেখা গৈছে যে বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে ইয়াতে দেখা গৈছে যে বিশেষভাৱে বন ধ্বংস তেওঁলোকৰ প্ৰতিৰোধৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিলে সেই ধৰণৰ ব্যৱস্থা হোৱা আজি পুৱাৰ ভাগতে এগৰাকী দোকানীয়ে তেওঁ 1 নং বিষ্ণুপুৰত থকা বজাৰৰ চাহৰ দোকানলৈ ওলাই আহিছিলে চাহ বিক্ৰীৰ কাৰণে আৰু সেই সময়তে জাক এটাই গছকি সেই প্ৰায় 61 বছৰীয়া সেই লোকজনক তাতে নিহত হয় গতিকে দুৰ্ভাগ্যজনক কথা আৰু দেখা গৈছে যে যোৱা নিশাও কালি নিশাও এগৰাকী লোক বন্যহস্তীৰ আক্ৰমণত আহত হৈছে গতিকে বন্যহস্তীৰ আক্ৰমণৰ ঘটনা দৈনিক সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে সাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে বিভিন্ন সময়ত দেখা গ্ৰহণ কৰিছে ইলেক্ট্ৰিক ফেন্সিঙৰ অভিলাষী এক আঁচনি গ্ৰহণ কৰা হৈছিলে সেই ভাৰত ভূটান সীমান্তৱৰ্তী বৰ্তমান বুমেৰাং হৈ পৰিছে সেই যিসমূহ ছিঙি গৈছে আৰু বহু ক্ষেত্ৰত সেইখিনি সম্পূৰ্ণ কৰাই নহল অৰ্ধসম্পূৰ্ণভাৱে থাকিল গতিকে যি অভিলাষী আঁচনি গ্ৰহণ কৰা হল বা যি ধৰণৰ এইসকল লোকক বন্যহস্তীৰ পৰা ৰক্ষা কৰা হ'ব এইসমূহ অভিলাষী আঁচনিৰ জৰিয়তে কিন্তু সেইসমূহ একোভানত পৰিণত হৈছে যাৰ কাৰণে যথেষ্ট ক্ষোভিত হৈ পৰিছে আৰু এই মৃতদেহ উঠোৱাত বাধা প্ৰদান কৰিছে উপায়ুক্ত তথা ডিএফক সেই স্থানত দাবী জনাইছে আৰু নহলে তেওঁলোকে মৃতদেহ সৎকাৰ বা সেই স্থানৰ পৰা উঠাব নিদিয়ে আৰু বৰ্তমানলৈকে এই লোকসকলে সদৌ বিটিসি বেংগলী ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আছে আৰু তেওঁলোকে জনাইছে যে যেতিয়ালৈকে উচ্চপদস্থ এই দুগৰে বা তেওঁলোকক যে বন্যহস্তীৰ পৰা সুৰক্ষা দিয়া নকৰে তেওঁলোকৰ এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থাকিব আৰু তেওঁ ঘটনাস্থলীৰ পৰা সেই মৃতদেহ জানিব দিছে জয়ন্ত হয় ধন্যবাদ উপানন্দ ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আপোনাক আৰু সেয়া আছিল আমাৰ সাংবাদিক উপানন্দ শৰ্মা আৰু ৰাইজে এতিয়া সাব্যস্ত কৰিছে প্ৰতিবাদ জীৱন সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৰাইজ বন্যহস্তীৰ আক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে অঞ্চলটোত আৰু বন্যহস্তীৰ আক্ৰমণৰ পৰা এইসকল লোকক ৰক্ষা কৰিবলৈ বিভিন্ন আঁচনি হাতত লোৱা হৈছে কিন্তু সকলো বুমেৰাঙত পৰিণত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰিছে মৃতদেহ লৈ যোৱাত বাধা প্ৰদান কৰা হৈছে উপায়ুক্তৰ উপস্থিতি তেওঁলোকে দাবী কৰিছে আৰু তাৰ সমান্তৰালকৈ ডিএফৰ উপস্থিতি তেওঁলোকে দাবী কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ঝাৰবিখ পানীৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰত বৰ্তমান উত্তেজনা অব্যাহত আছে সদৌ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে
আমি আজি মানে এইটো আমাৰ নতুন সমস্যা নহয়, এইটো বহুত দিন আগৰ পৰা এই সমস্যা আমাৰ এই অঞ্চলৰ মানুহে ভুগি আছে। আমি আজি ইয়াতে মানে ধৰ্ণা কাৰ্যসূচী লৈছো, যেতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFO ছাৰ আৰু আমাৰ চিৰাং DC মহোদয় ইয়াতে আহি আমাৰ এই শ্বৰ্ট লাইনৰ ব্যৱস্থাৰ কথা যি পৰ্যন্ত নক'ব, সেই পৰ্যন্ত আমি কাৰ্যসূচী চলাই যাম। বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বিয়া গুম কেলেংকাৰী। স্বচ্ছ ভাৰত মিছনৰ নামত প্ৰায় 229 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে। বাগবৰ সমষ্টিৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত শৌচালয় নিৰ্মাণত দায়িত্ব থকা কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদৰ নেতৃত্বতে বাগবৰত বৃহৎ অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। 2015-16 বিত্তীয় বৰ্ষত 18 কোটি, 2016-17 বৰ্ষত 59 কোটি, 2017-18 বৰ্ষত 56 কোটি, 2018-19 বৰ্ষত 50 কোটি আৰু 2019-20 বৰ্ষত 46 কোটি টকা আগবঢ়াইছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু একাংশ বিষয়া কৰ্মচাৰী আৰু ভুৱা NGOই মিলি বাগবৰত আঁচনি ৰূপায়ণৰ নামত সংঘটিত কৰিলে অনিয়ম, আৰু এই অনিয়ম চেৰাই গৈছে সকলো সীমা। বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰাৰ পাছতো নিৰ্মাণ নহল শৌচালয়। নাছিৰুদ্দিন হুছেইন নামৰ এজন কনিষ্ঠ অভিযন্তাৰ সহযোগত বিষয়া কৰ্মচাৰীয়ে শৌচালয় নিৰ্মাণ নকৰাকৈ উলিয়াই নিলে কোটি কোটি টকা, আৰু যাৰ বাবে এতিয়া বৰপেটা স্বচ্ছ ভাৰত মিছনৰ নামত সংঘটিত বিয়াগুম কেলেংকাৰীৰ তদন্তৰ ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে দৰিদ্ৰ জনসাধাৰণে। 2017-18-19 পৰা যিটো তাৰমানে এই আমাৰ SBIৰ আণ্ডাৰত যে আমাৰ লেট্ৰিন দিয়াৰ কথা আছিলে আৰু সেইগিলা লিষ্টো আহিছিলে, সেই লিষ্টত মোৰ নাম আছিলে। মোৰ নাম ফজলুৰ ৰহমান, মোৰ চিৰিয়েল নম্বৰ আছিলে 2187। কিন্তু এই লেট্ৰিনটো আমি এতিয়ালৈকে নাপালোঁ। 2017 চনৰ পৰা মোটামুটি আজিলৈকে হৈ আছে দুৰ্নীতি। 2 কোটি টকা উলিয়াই লৈছে চৰকাৰী বিষয়াসকলে আৰু মানে ঠিকাদাৰসকলে মিলি। মুঠতে আমি পোৱা নাই, ৰাইজে পোৱা নাই, সেইটোৱে আমাৰ দাবী। যাতে বস্তুবিলাক হয়, ৰাইজে যাতে পায়, সেইটো আমি মানে আশা ৰাখিছোঁ। কিন্তু এই চৰকাৰী বিষয়াসকল লগতে আপোনাৰ যিবিলাক ঠিকাদাৰে লৈছিল, তেওঁলোকে আত্মসাৎ কৰিলে, যাৰ কাৰণে ৰাইজ আজি এই হতাশাত ভুগি আছে, পোৱা নাই। আমাৰো লেট্ৰিন নামত আছিল, লিষ্টত আছিল, আমি লেট্ৰিনটো পোৱা নাই। কি কাৰণে পোৱা নাই, এই ঠিকাদাৰে খাইছে না কোনে খাইছে এইটো আমি গম নাপাওঁ। কিন্তু নামটি আছিল কিন্তু মই পোৱা নাই। ল'ৰাৰ নামত লালচান আৰু ফুলচান দুটা ল'ৰাৰ নামত লেট্ৰিন আছিল। সেই লেট্ৰিন কেইটা মোৰ ঘৰত ইটাও ফেলা নাই, লেট্ৰিনো কৰা নাই। সিহঁতে পইচা কেইটা তুলি লৈ গৈছে। মন্ত্ৰী মহোদয়ৰ কাছে অনুৰোধ কৰোঁ, শুদ্ধভাৱে জানি তদন্ত কৰি আমাৰ এই সূক্ষ্ম ইনচাফটো সি জানি। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6 গৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় কামৰূপৰ সুনন্দৰাম ডেকা আৰু বিক্ৰান্ত সিং ছেট্টি। গুৱাহাটীৰ গৌৰ গোপাল বিশ্বাস, কৰিমগঞ্জৰ ছেইফুদ্দিন, কাছাৰৰ সুভাষ চন্দ্ৰ আচাৰ্য আৰু প্ৰদীপ কুমাৰ সিংহ। ৰাজ্যত ইয়াকে লৈ 203 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ আছে ৰাজ্যত। 200 ঘৰ অতিক্ৰম কৰিলে অৱশেষত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাৰে। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6 গৰাকী কোভিড ৰোগীৰ মৃত্যু হয়। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় কামৰূপৰ সুনন্দৰাম ডেকা আৰু বিক্ৰান্ত সিং ছেট্টি, গুৱাহাটীৰ গৌৰ গোপাল বিশ্বাস, কৰিমগঞ্জৰ ছেইফুদ্দিন, কাছাৰৰ সুভাষ চন্দ্ৰ আচাৰ্য, প্ৰদীপ কুমাৰ সিংহ। ইয়াকে লৈ ৰাজ্যত 203 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। আৰু ইফালে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাই আছে কৰোনাৰ গণসংক্ৰমণ। মঙলবাৰে 2534 জনৰ দেহত ওলাল কোভিড পজিটিভ। 82,201লৈ বৃদ্ধি পালে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা। 44,441টা টেষ্টৰ ভিতৰত 2,534 জনৰ দেহত কোভিড পজিটিভ চিনাক্ত হয়। 2,534 জনৰ ভিতৰত কামৰূপ মহানগৰৰ 498 জন, কামৰূপত 145 জন, কাছাৰত 244 জন, ডিব্ৰুগড়ত 267 জন আক্ৰান্ত হৈছে কোভিড-19ত। গুৱাহাটী মহানগৰীত এতিয়া উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা। পুনৰ 498 জনৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ। 56,734 গৰাকী লোকে আৰোগ্য লাভ কৰিছে। তাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন হৈ আছে 25,261 গৰাকী লোক। ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে 203 গৰাকী লোকে।
নগাঁৱত শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়ালে এগৰাকী স্বাস্থ্যকৰ্মীক দুৰ্ঘটনাত নিহত হয় 104 সেৱাৰ লেব টেকনিচিয়ান ইকবাল হুছেইন কোভিড ডিউটিত নিয়োজিত হৈ আছিল ইকবাল নগাঁও চহৰৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা নেহেৰুবালিৰ স্ক্ৰিনিং চেণ্টাৰলৈ গৈ আছিল ইকবাল হুছেইন দুৰ্ঘটনাত পতিত হৈ কৰোনা যুদ্ধৰ প্ৰথম শাৰীৰ যোদ্ধা ইকবাল হুছেইন নামৰ এগৰাকী লেব টেকনিচিয়ানৰ মৃত্যু হয় তীব্ৰবেগী ট্ৰেভেলাৰ খুন্দাত থিতাতে নিহত হয় ইকবাল হুছেইন 104 সেৱাৰ লেব টেকনিচিয়ান হৈছে ইকবাল কোভিড ডিউটিত নিয়োজিত আছিল ইকবাল হুছেইন নগাঁৱৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা নেহেৰুবালিৰ স্ক্ৰিনিং চেণ্টাৰলৈ গৈ আছিল ইকবাল হুছেইন তেখেত এজন লেব টেকনিচিয়ান হয় আমাৰ সঞ্জীৱনী 104 তেখেতে নেহেৰুবালি যি স্ক্ৰিনিং চেণ্টাৰ আছে তাতে কৰি আছে ডিউটি কৰি আছিলে আজি ডিউটি আছিলে তেখেতৰ ডিউটি কৰি থকা সময়তে এক্সিডেণ্টত তেখেতৰ কি গাড়ী খুন্দিলে ট্ৰেভেলাৰে খুন্দি আছে বুলি শুনা পাইছোঁ আমি আৰু ট্ৰেভেলাৰ খুন্দি কৰিছে তাতে নিহত হৈছে তেখেত আমি সেইকাৰণে আমি এটা অনুৰোধ কৰিছোঁ তেখেতৰ মানে আত্মাৰ সদগতি হৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু চৰকাৰৰ ফাললৈ এটা অনুৰোধ জনাইছোঁ যাতে তেখেতে ডিউটিত থকা অৱস্থাত আৰু আমি গোটেই ইমান কষ্ট কৰি পেলাই তেখেতৰ পৰিয়াল আছে পৰিয়াল থকাৰ বাবতো তেখেতে ইমানখিনি কষ্ট কৰি থকাৰ সময়ত নিহত হোৱাৰ কাৰণে আমি চৰকাৰৰ ফালৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে তেখেতে ক্ষতিপূৰণ আপুনি চাই আছে এই মুহূৰ্তত দক্ষিণ কামৰূপৰ চাম্পুপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড মঙলবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডত নিমিষতে পুৰি চাৰখাৰ হ'ল 4খনকৈ দোকান ৰাজ্যৰ তৎপৰতাত কথম্পি ৰক্ষা পৰে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে এই অগ্নিকাণ্ডত 40 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয় দক্ষিণ কামৰূপৰ চাম্পুপাৰা বজাৰত নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে তৎমুহূৰ্ততে জ্বলি চাৰখাৰ হয় 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৰাজ্যৰ তৎপৰতাত ৰক্ষা পৰে আন শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ৰাজ্যৰ তৎপৰতাত নিৰ্বাপিত হয় এই বিধ্বংসী অগ্নিকাণ্ড এই অগ্নিকাণ্ডত প্ৰায় 40 লাখ টকাৰ সা সম্পত্তি জ্বলি চাৰখাৰ হয় মইনালদাৰ যিখন দোকান আছিল তাত আমাৰ কাৰেণ্টৰ বস্তু বাহিনী অত্যাধিক আছিল আৰু এই আমি ৰাইজে এতিয়া এইটো সন্দেহ কৰিব লাগিব এই অগ্নিকাণ্ডখন লাইনৰ দ্বাৰাই বা আপোনাৰ ঘৰৰ লগতে এটা বিদ্যুৎ বিদ্যুতৰ তাৰমানে স্পষ্টীকৰণ হৈ কিনে তাৰ পৰা জুইৰ উৎপত্তি হৈছে বুলি আমি ভাবোঁ এই ক্ষেত্ৰত অগ্নিনিৰ্বাপক বাহিনীয়ে একদম হেতালি কৰিছে ৰাইজৰ লগত তো চাম্পুপাৰা বজাৰত এনেকুৱা এজন মানুহে অগ্নিনিৰ্বাপক বাহিনীক যিকোনো মানুহে ফোন কৰিছে কিন্তু তেওঁলোকে উত্তৰ দিব পৰা নাই কিয় আৰু এতিয়া এটা কথা আছে যে বৰষুণ গ'লে জাপি তো এতিয়া এওঁলোকে আহি আছে অগ্নিনিৰ্বাপক বাহিনী এতিয়াহে আহি আছে বৰষুণ গ'লে জাপি এনেকুৱা হৈছে তাৰমানে নিশা অহা মুখলধাৰ বৰষুণৰ পুনৰ প্লাবিত হ'ল গুৱাহাটী মহানগৰী নিশা জিয়াছ ৰোড জু ৰোড সকলোতে একাঠু পৰ্যন্ত পানী বহু সময় ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা বৰ্তমানে প্লাবিত হৈ আছে হাতীগাঁৱৰ কেইবাটাও অঞ্চল হাতীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়াও একাঠু পানী আমি দেখুৱাইছোঁ হাতীগাঁৱকে ধৰি বিভিন্ন স্থানত এতিয়াও পানী হাতীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়াও একাঠু পৰ্যন্ত পানী মঙলবাৰে নিশা অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে পুনৰবাৰ জ্বলাকলা খুৱালে মহানগৰবাসীক কৃত্ৰিম বানৰ তাণ্ডৱ এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পিছত অস্বাভাৱিক হৈ উঠে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি কৃত্ৰিম বানত জুৰুলা হ'ল মহানগৰবাসী জু ৰোড জিএছ ৰোড অনিল নগৰ নবীন নগৰকে ধৰি হাতীগাঁৱৰ বিভিন্ন অঞ্চল বৰ্তমানে পানীৰ তলত নিশা অহা এজাক মুখলধাৰ বৰষুণৰ পাছতে এনে এক অস্বাভাৱিক পৰিস্থিতিয়ে বিৰাজ কৰে গুৱাহাটীৰ বিভিন্ন স্থানত একাঠু পৰ্যন্ত পানী বৰ্তমানেও আছে মহানগৰীৰ একাংশ পথ উপপথত বিশেষকৈ হাতীগাঁও অঞ্চলত এজাক মাত্ৰ সাধাৰণ বৰষুণতেই অসাধাৰণ হৈ পৰে পৰিস্থিতি হাতীগাঁও হাইস্কুলৰ সন্মুখত একাঠু পানী এতিয়াও বিৰাজমান আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন কোন স্থানত আপুনি উপস্থিত আছে পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰীৰ আভিজাত্য
যোৱাকালি নিশাৰ পৰা অহা এজাক মুখলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ কেইবাটাও প্ৰান্তত কৃত্ৰিম বানে দেখিব পোৱা গৈছে আৰু এই মুহূৰ্ততো আপুনি যদি পৰিলক্ষিত কৰে দেখিব পোৱা গৈছে যে হাতীগাঁৱৰ যি মূল পথ সেই মূল পথৰ দুই কাষে এই মুহূৰ্তত জলমগ্ন আৰু যিসমূহ বাহন অতিবাহিত কৰিছে আমি দেখিছোঁ যে প্ৰায় একাঠুৰ ওপৰত পানী আছে আৰু তেনেকৈ এই মুহূৰ্তত পাৰ হ'ব লগা হৈছে। যি সময়ত গুৱাহাটী মহানগৰ স্মাৰ্ট চিটিলৈ উন্নীত হৈছে সেই সময়ত মহানগৰীৰ এই ছবিখন অতি ভয়ংকৰ আৰু যোৱাকালি নিশাৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ যে কেইবাটাও প্ৰান্তত মাথোন হাতীগাঁও নহয় যে জোৰত অনিল নগৰ নবীন নগৰৰ কথা যেনিবা নকলোৱে তেনেবা নতুনকৈ দেখিব পোৱা গৈছে পাঞ্জাবাৰীৰ কেইবাটাও প্ৰান্তত কৃত্ৰিম বান সৃষ্টি হয় আৰু সেই কৃত্ৰিম বানত বহু পথ উপপথ যোৱাকালি জলমগ্ন হৈ আছিলে নিশাৰ সময়লৈকে আৰু এই মুহূৰ্তত মহানগৰীৰ কেইবাটাও প্ৰান্তত একেই দুৰৱস্থা দেখিব পোৱা গৈছে আৰু তাৰ মাজতে মহানগৰীৰ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে হাতীগাঁও হাইস্কুলৰ সমীপৰ পৰা আৰম্ভ হৈছে এই কৃত্ৰিম বান আৰু এই কৃত্ৰিম বান প্ৰায় বহুত আগলৈকে আছে। আমি যদি সম্ভৱ হয় জানিব বিচাৰিম যে দাদা কিমানমান দূৰলৈকে আছে এই পানী? এই পানী আপোনাৰ এইফালে মোটামুটি 400 মিটাৰ 500 মিটাৰলৈকে আছে এইফালে। কালি ৰাতিটো ভয়ংকৰ পৰিস্থিতি হৈছিল। মোৰ এই গাড়ী ইয়াতে ফচি গ'ল ৰাতি, তাৰপিছত আধা ৰাস্তাতে এইখিনিতে থৈ ৰাতিপুৱা কেনেবাকৈ টানি নি আছোঁ আৰু এই অৱস্থা। আৰু কিমানমান পানী হৈছিলে নিশা কালি? কালি মোটামুটি আপোনাৰ আঁঠুৰ ওপৰত 1 আঁঠুৰ ওপৰত আৰু ইফালে এনেকৈ যদি আপুনি কয় প্ৰায় 2 ফুটমান পানী হৈছে 2 ফুটমান। এই ভয়ংকৰ পৰিস্থিতি আৰু যেতিয়াই বৰষুণ হয়। আজি এই চৰকাৰে এই অঞ্চলটোত তেনেকুৱা পানী হৈছিলে নে? নাই, আগতে হোৱা নাছিলে এনেকুৱা, আগতে ইমান পানী মানে নতুনকৈ কেইবাটাও স্থানত আমি পানী দেখিব পাইছোঁ যে আৰু যি ধৰণৰ স্মাৰ্ট চিটিৰ কথা কোৱা হৈছে উন্নয়নৰ কথা কোৱা হৈছে মহানগৰী বিশেষকৈ সেই মহানগৰত কিন্তু আকৌ এটা ভয়ংকৰ সমস্যা দেখিব পোৱা গৈছে। উন্নয়নৰ যিটো স্বৰূপ, যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছিল যে গুৱাহাটীৰ পানী যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে যে পানী শেষ হৈ যাব, এতিয়া আপোনালোকে স্বচক্ষুৰে চাই আছে, বাকী জনসাধাৰণ ৰাইজে প্ৰত্যক্ষ কৰি আছে কি ধৰণৰ যে উন্নয়নৰ যি নমুনা, এক ফোপোলা নমুনা। আমি সৰ্বসাধাৰণে আমি টেক্স পে' কৰোঁ। কিহৰ কাৰণে আমি টেক্স পে' কৰোঁ? কি মূল্য আছে ইয়াত? আজি এটা সমস্যা গভৰ্নেন্সৰ নামত ইয়াত আছে কি তেতিয়াহ'লে? আজি এটা সামান্য এটা সমস্যা যদি আমাৰ ইমান বিয়াগুম ডিপাৰ্টমেণ্টে যদি এটা সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে জনসাধাৰণৰ জীৱন ধাৰণৰ যি মানদণ্ড, সেই মানদণ্ড কিমান তললৈ গুচি গ'ল। ধন্যবাদ জনাইছোঁ। হয়তো ক'ৰবাত নহয় ক'ৰবাত বিভাগীয় কৰ্তৃপক্ষৰ যি ধৰণৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ অভাৱ আৰু সেই অভাৱৰ বাবে এইদৰে মহানগৰীৰ এটাৰ পাছত আনটোকৈ পথত কৃত্ৰিম বানৰ এই ধৰণৰ ভয়ংকৰ ৰূপ আৰু তাৰ মাজত মহানগৰবাসীয়ে যি ধৰণৰ এটা কঠোৰ জীৱন যাপন কৰিব লগা হৈছে এই পৰ্যায়ত। কাৰণ দেখিব পোৱা গৈছে যদি আপুনি আন এটা পথলৈকে আমি এই মুহূৰ্তত দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিম যে হাতীগাঁও হাইস্কুলৰ গাতে লাগি থকা যিটো মূল পথ, সেই উপপথটোত আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে তাত যিসকল আৱাসী এই মুহূৰ্তত আছে সেইসকল আৱাসী বাহিৰলৈ আহিব পৰা হোৱা নাই, কাৰণ তেখেতসকলৰ পথত সম্পূৰ্ণৰূপে পানী। এই পথটোৰ অৱস্থাটো কেনেকুৱা, কিবা গম পায় নেকি? গম পাওঁ মানে এই অৱস্থাটো ভয়ৰ বেয়া, খুব বেয়া হৈছে। এইটো আপোনাৰ আগতে এখন স্কুল এখন আছে নাৰায়ণ স্কুল বোলে, সেইখন স্কুলত পানী পানী মানে এজাক বৰষুণ হ'লে পানী হৈ থাকে, মানে একদম 100টাৰ পৰা 100 গ'লে পানী হৈ থাকে সদায় পানী। কিন্তু এইটো আপোনাৰ ঢোকডাল বাজাই আছে আপোনাৰ আমাৰ হিমন্ত মিনিষ্টাৰ যে ইমান উন্নতি হৈছে কিবা উন্নতি, এতিয়া একজাক বৰষুণ হ'লে পানী হৈ যায়। এইটো এতিয়া গুৱাহাটীৰ মাজমজিয়া ৰাস্তা এটা আপুনি চাওক, হাতীগাঁৱত দিছপুৰৰ পৰা 1 কিলোমিটাৰ ৰাস্তাও নহয়। আপুনি চিন্তা কৰে কি ডেভেলপ হৈছে, কি উন্নত হৈছে, কথাটো চিন্তা কৰি চাওক। গুৱাহাটীৰ মাজমজিয়া ৰাস্তা এখন। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত প্ৰশ্ন আহিছে যে উন্নয়নৰ কথাক লৈ প্ৰশ্ন আহিছে আৰু মহানগৰত আচলতে দেখিব পোৱা যায় যে প্ৰতিবাৰে কৈ অহা হৈছে যে এইবাৰ কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক ৰোধ কৰাৰ কাৰণে বা মহানগৰবাসীৰ সাৱধানতা লক্ষ্য ৰাখি প্ৰতিবাৰে ড্ৰেইনসমূহ চাফা কৰাৰ কথা কোৱা হয়, আগতীয়াকৈ তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হয়। কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা যায় যে মহানগৰীৰ যিখন ছবি, সেই ছবিখন কিন্তু উন্নয়নৰ ক্ষেত্ৰত যেন ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছে আৰু নতুন নতুন পথসমূহত এই মুহূৰ্তত কৃত্ৰিম বানে দেখা দিছে আৰু সেই কৃত্ৰিম বানৰ ভয়াৱহতাই যে মহানগৰীত পুনৰ এক চৰকাৰৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে সেয়া কিন্তু স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত। জয়ন্ত, নিশ্চয়কৈ ধন্যবাদ বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমাক হাতীগাঁৱৰ পৰা বলেনে দেখুৱাইছে এই দৃশ্য, সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে আৰু এনেদৰে পানী ফালি ফালি আগবাঢ়িবলগীয়া হৈছে যান বাহনসমূহ। কোনো স্থানত পানীৰ বাবে যান জঁটৰো সৃষ্টি হৈছে আৰু এয়া এই নতুন ছবি নহয়, গুৱাহাটী মহানগৰীৰ এখন চিৰ পৰিচিত ছবি। এবোৰী সমস্যাৰে ভাৰাক্ৰান্ত মহানগৰবাসীয়ে এনেদৰে কৃত্ৰিম বানত বাৰে বাৰে জুৰুলা হ'বলগীয়া হৈছে। কিন্তু ইয়াৰ পৰা যেন সমাধান লাভ সূত্ৰ কোনো উলিয়াব পৰা নাই আৰু ইয়াৰ পৰা সকাহ লাভ কৰা নাই মহানগৰবাসী।
ৰঙিয়াত অৰ্ধ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান ৰঙিয়া সমষ্টিৰ বিভিন্ন দল সংগঠনৰ লগতে নতুন ভোটাৰে বিৰোধী দলটোত যোগদান কৰে এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাই বিজেপি চৰকাৰক ক্ষুদ্ধাৰ সমালোচনা কৰে অৰ্ধ শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ৰঙিয়া সমষ্টিৰ বিভিন্ন দল সংগঠনৰ লগতে নতুন ভোটাৰে বিৰোধী দলটোত যোগদান কৰে এই কাৰ্যসূচীত উপস্থিত থাকি প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাই বিজেপি চৰকাৰক ক্ষুদ্ধাৰ সমালোচনা কৰে বিভিন্ন সংগঠনৰ পৰা আহি প্ৰায় শতাধিক যুৱকে আমাৰ দলত বা যুৱ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ বা কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিছে সেইসকললৈ মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ কিয়নো যে আজি অসমৰ বিভিন্ন ঠাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই বিভিন্ন সমষ্টিত পৰিভ্ৰমণ কৰিছে আৰু দলীয় সভা আদি পাতিছে আৰু সেই সভাৰ জৰিয়তে বা সভাত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে সহকে মানে কৰ্মী অন্য দলৰ কৰ্মী আমাৰ কংগ্ৰেছ দলত জইন কৰিছে আৰু মই আশা ৰাখিছোঁ আজিৰ এই দিনটোৰ জৰিয়তে আজিৰ এই দিনটোত জইন কৰাৰ জৰিয়তে আজি আমাৰ এটা ভাল দিন ইতিমধ্যে এটা মানে কিছুমানে যোগাযোগ কৰি আছে অহা 20 আগষ্ট তাৰিখে কিছু যুৱকে আমাৰ এই কংগ্ৰেছ দলত জইন কৰিব